সংবিধান বুলিলে কি বুজা? সংবিধানৰ ইংৰাজী প্ৰতিশব্দ কনষ্টিটিউশ্যন শব্দটো লেটিন ভাষাৰ কনষ্টিটিউটৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল গঠন বা প্ৰতিষ্ঠা কৰা। সাধাৰণ অৰ্থত সংবিধান বুলিলে কিছুমান মৌলিক নীতি আৰু আইনক বুজা যায়, যাৰ দ্বাৰা এখন সমাজ সুচাৰুৰূপে পৰিচালনা কৰা হয়। ইয়াৰ উপৰিও সংবিধান বুলিলে কিছুমান মৌলিক নীতি আৰু আইনক বুজা যায়, যাৰ দ্বাৰা চৰকাৰ গঠন, চৰকাৰৰ অংগসমূহৰ মাজত ক্ষমতাৰ বিভাজন প্ৰণালী, নাগৰিকৰ মৌলিক অধিকাৰ নিৰ্ধাৰিত কৰে। বিভিন্নজন ৰাজনৈতিক চিন্তাবিদ আৰু দাৰ্শনিকে সংবিধানৰ ধাৰণা সম্পৰ্কত বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। সেইসকলৰ মতে প্ৰথমতে কুলিৰ মতে সংবিধান হ'ল সেইবিলাক মৌলিক নীতি আৰু নিয়মাৱলী যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্ৰয়োগ কৰা হয়। দ্বিতীয়তে লৰ্ড ব্ৰাইছৰ মতে সংবিধান হ'ল সেইবিলাক আইন আৰু প্ৰথাৰ সমষ্টি যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰৰ জীৱন পৰিচালিত হয়। তৃতীয়তে লাস্কিৰ মতে প্ৰত্যেক সুসংবদ্ধ ৰাষ্ট্ৰৰ একোখনকৈ সংবিধান থাকে, যাৰ দ্বাৰা চূড়ান্তভাৱে আইন অনুজ্ঞাসমূহ প্ৰণয়ন কৰা হয়। কুৱেশ্যন নম্বৰ 2, আমাক সংবিধান কিয় লাগে বা সংবিধান এখনৰ কিয় প্ৰয়োজনীয়তা আছে? 4 মাৰ্কছৰ কাৰণে খুব দৰকাৰী। তাৰ কাৰণে চাবা, সংবিধান এখনৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত থকা কাৰকসমূহ হ'ল, প্ৰথমতে সংবিধানে এখন সমাজৰ মানুহৰ মাজত সমন্বয় আৰু নিশ্চয়তা প্ৰদান কৰে। দ্বিতীয়তে সংবিধানৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণকাৰীৰ সক্ষমতাক নিৰ্দিষ্টকৰণ কৰা হয়। তৃতীয়তে সংবিধানৰ জৰিয়তে চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰে। চতুৰ্থতে সংবিধানে এখন সমাজৰ আশা আকাংক্ষা আৰু লক্ষ্যসমূহক পৰিপূৰ্ণতা প্ৰদান কৰে। পঞ্চমতে সংবিধানে জনসাধাৰণৰ মৌলিক পৰিচয় প্ৰদান কৰে। এখন সংবিধানে কেনেকৈ সমন্বয় আৰু নিশ্চয়তা প্ৰদান কৰে? সংবিধান হ'ল জাতিৰ দাপোনস্বৰূপ। প্ৰত্যেক ৰাষ্ট্ৰৰে এখন নিজস্ব সংবিধান থাকে। সংবিধানৰ অবিহনে ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি। মুঠতে সংবিধান মানে সেইবিলাক বিধি-বিধানৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসক-শাসিতৰ মাজত সম্পৰ্ক স্থিৰ কৰা হয়। সংবিধানত যিবোৰ নীতি সন্নিৱিষ্ট হৈ আছে তাক কোনোবাই উলংঘা কৰিলে সি আইনমতে দণ্ডনীয় হয়। সমাজৰ কোনো উচ্চপদস্থ লোকৰ ওপৰত যি নীতি-নিয়ম সীমাবদ্ধ হৈ আছে, সেই একে নিয়ম এজন সাধাৰণ লোকৰ ওপৰতো সীমাবদ্ধ হৈ আছে। মুঠতে সংবিধানৰ মতে কোনো সৰু ডাঙৰ নহয়, সকলো সমান। সংবিধানে সকলো লোককে সমান অধিকাৰ কৰ্তব্য দাঙি ধৰিছে। এই নিয়মবিলাকে সকলো নাগৰিককে একগোট হৈ ৰখাত সহায় কৰিছে। এনেদৰেই সংবিধানে সমাজৰ সকলো লোকৰ মাজত সমন্বয় আৰু নিশ্চয়তা প্ৰদান কৰিছে। চৰকাৰৰ অংগ কেইটা আৰু কি কি? চৰকাৰৰ অংগ 3টা: কাৰ্যপালিকা, আইনপালিকা, ন্যায়পালিকা। সংবিধানৰ জৰিয়তে কেনেকৈ সিদ্ধান্ত গ্ৰহণকাৰীৰ ক্ষমতাক নিৰ্দিষ্টকৰণ কৰা হয়? সংবিধান হ'ল এখন কৰ্মনীতি। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰ এখন গঠিত আৰু পৰিচালিত হয়। তদুপৰি ৰাষ্ট্ৰ এখনৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত কোনে সিদ্ধান্ত গ্ৰহণ কৰিব সেই বিষয়ে সংবিধানে নিৰ্দিষ্ট কৰি দিয়ে। সংবিধানে চৰকাৰৰ অংগ 3টা: কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ গঠন প্ৰণালীক আৰু কামৰ পৰিসৰ নিৰ্দিষ্ট কৰি দিয়ে। উদাহৰণস্বৰূপে ৰাজতন্ত্ৰীয় সংবিধান অনুসৰি
ৰজা বা ৰাণীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। আনহাতে গণতান্ত্ৰিক সংবিধান অনুসৰি জনসাধাৰণে পোনপটীয়াকৈ ভোটদানৰ জৰিয়তে নাইবা তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ উপৰিও ভাৰতৰ সংবিধানে চৰকাৰৰ অংগ তিনিটাৰ মাজত ক্ষমতাবোৰ এনেদৰে বিতৰণ কৰি দিছে যাতে এটা অংগই আন অংগৰ ক্ষমতাৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে ক'ব পৰা যায় যে এখন সংবিধানে সিদ্ধান্ত গ্ৰহণকাৰী ক্ষমতা নিৰ্দিষ্ট কৰি দিছে। কেনেকৈ সংবিধানে চৰকাৰৰ ক্ষমতাসমূহৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰে? ৰাষ্ট্ৰীয় বা সামাজিক জীৱন পৰিচালনাৰ বাবে চৰকাৰৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ। কেৱল মাত্ৰ সংবিধানে বিভিন্ন ধৰণে চৰকাৰৰ ক্ষমতা সীমিত কৰে। সংবিধানে জনসাধাৰণক ভোটদানৰ সুবিধা দিয়ে যাতে জনসাধাৰণে তেওঁলোকৰ মতামতৰ দ্বাৰা বা ভোটদানৰ দ্বাৰা চৰকাৰ গঠন কৰিব পাৰে। কোনো এক চৰকাৰ জনসাধাৰণৰ ওপৰতেই নিৰ্ভৰ কৰে। যদি সংবিধানে জনসাধাৰণক ভোটদানৰ সা-সুবিধা নিদিলেহেঁতেন তেতিয়া হয়তো চৰকাৰে তেওঁলোকৰ নিজৰ মতৰ দ্বাৰাই দেশ শাসন কৰিলেহেঁতেন। তেতিয়া কোনো চৰকাৰে নিজৰ অৰ্থপূৰণৰ হকে দেশখনৰ বা জনসাধাৰণৰ অহিত চিন্তা কৰিলেই তাৰ ওপৰত কোনেও এষাৰো মাতিব নোৱাৰিলেহেঁতেন। চৰকাৰে যি নীতি নিয়ম আইন বান্ধি দিলেহেঁতেন সেই নিয়মেই জনসাধাৰণে মানি চলিব লাগিলেহেঁতেন। কিন্তু সংবিধানে প্ৰদান কৰা এই ভোটদানৰ জৰিয়তে জনসাধাৰণে নিজৰ মতামতৰ অনুসাৰে চৰকাৰ গঠন কৰিব পাৰে আৰু যেতিয়া কোনো বিষয়ত বেয়া দৃষ্টিগোচৰ হয় তেতিয়া সেই চৰকাৰ সাল সলনিও কৰিব পাৰে। এনেকৈ সংবিধানে চৰকাৰৰ ক্ষমতাসমূহৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰে। ভাৰতীয় সংবিধানখন কেনেকৈ গঠন কৰা হৈছিল? 4 মাৰ্কছ বা 6 মাৰ্কছৰ কাৰণে আহে। সংবিধান সভাই ভাৰতীয় সংবিধানখন গঠন কৰিছিল। 1946 চনত কেবিনেট মিছনৰ আঁচনি অনুসৰি ভাৰতবৰ্ষত এখন সংবিধান প্ৰস্তুত কৰা হৈছিল সংবিধান সভাৰ দ্বাৰা। সংবিধান সভা ভাৰতীয় সংবিধানৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ। সংবিধান সভাৰ গঠন। ভাৰতৰ সংবিধানত সংবিধান সভাখন গঠন কৰা হৈছিল 385 জন সদস্যক লৈ। ইয়াৰে প্ৰদেশসমূহৰ পৰা 293 জন আৰু ৰাজ্যশাসিত অঞ্চলসমূহৰ পৰা 92 জন সদস্যক নিৰ্বাচিত কৰা হৈছিল। সংবিধান সভাৰ সদস্যসকলক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হৈছিল। সংবিধান সভাৰ সদস্যসকলৰ ভিতৰত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বল্লভভাই পেটেল, মৌলানা আব্দুল কালাম আজাদ আৰু জৱাহৰলাল নেহৰু অন্যতম। ডক্টৰ বি.আৰ. আম্বেদকাৰ সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল। ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত কৰা হৈছিল 1946 চনৰ 9 ডিচেম্বৰত। এই বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহাই। ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে গ্ৰহণ আৰু কাৰ্যকৰী কৰিবলৈ প্ৰায় 3 বছৰ সময়ৰ প্ৰয়োজন হৈছিল। ভাৰতীয় সংবিধানৰ বিভিন্ন বিষয়সমূহ পৰ্যবেক্ষণ কৰিবৰ বাবে 8খন প্ৰধান সমিতি গঠন কৰা হৈছিল। এই সমিতিসমূহৰ ভিতৰত নম্বৰ 1 খচৰা সমিতি, নম্বৰ 2 সঞ্চালক সমিতি, নম্বৰ 3 উপদেষ্টামূলক সমিতি, নম্বৰ 4 সংখ্যালঘুৰ উপদেষ্টা কমিটি, নম্বৰ 5 কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা কমিটি। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰৰ তাৰিখে আৰু কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা। ভাৰতীয় সংবিধানৰ উৎসসমূহ লিখা খুব দৰকাৰী আহি থাকে।
প্ৰথমতে ভাৰত চৰকাৰৰ আইনসমূহ 1909, 1919 আৰু 1935। ভাৰতবৰ্ষই স্বাধীনতা অৰ্জন কৰাৰ পূৰ্বেই ব্ৰিটিছ সংসদে ভাৰতক শাসন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰ আইন 1909, 1919 আৰু 1935 প্ৰণয়ন কৰিছিল। যদিও ভাৰত চৰকাৰ আইন 1935ৰ সৰহভাগ নীতিয়েই সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল, সেয়েহে ভাৰতৰ সংবিধানৰ মূল উৎস 1935 চনৰ ভাৰত চৰকাৰৰ আইনখন বুলিব পাৰি। দ্বিতীয়তে, অন্যান্য দেশৰ সংবিধানৰ প্ৰভাৱ। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ ধাৰণাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা গ্ৰহণ কৰা। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা আৰু সংসদীয় চৰকাৰৰ ব্যৱস্থাটো ব্ৰিটেইনৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছিল। তৃতীয়তে, স্বাধীনতা আন্দোলন। ভাৰতৰ সংবিধানৰ ওপৰত স্বাধীনতা আন্দোলনৰ প্ৰভাৱ যথেষ্ট পৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ স্বাধীনতা আন্দোলনৰ নেতাসকলে বা সূতাসকলে অনুসৰণ কৰা নীতিসমূহ সংবিধান প্ৰণেতাসকলে আৰ্হি হিচাপে লৈ সংবিধানত উল্লেখ কৰিছে। চতুৰ্থতে, সমালোচকসকলৰ মন্তব্য। সাংবিধানিক বিশেষজ্ঞসকলে আগবঢ়োৱা মন্তব্য আৰু সমালোচনাই ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰাৰ ক্ষেত্ৰত বহুখিনি সমল যোগাইছিল। সংবিধান প্ৰণেতাসকলে কৰা ভুল ত্ৰুটিবোৰ সাংবিধানিক বিশেষজ্ঞসকলে সমালোচনাৰ মাধ্যমত আঙুলিয়াই দি এখন আসোঁৱাহবিহীন সমাজ ৰচনা কৰাত সহায়ক হৈছিল। পঞ্চমতে, সংবিধান সভাৰ আলোচনা আৰু বিতৰ্ক। ভাৰতৰ সংবিধানৰ আন এটা উৎস হ'ল সংবিধান সভাৰ আলোচনা আৰু বিতৰ্কসমূহ। সংবিধান সভাৰ অধিৱেশনবোৰত সদস্যসকলে নিজৰ নিজৰ ভাৱধাৰা ব্যক্ত কৰি আলোচনা কৰিছিল আৰু মাজে সময়ে তেওঁলোকৰ মাজত বিতৰ্কও হৈছিল। এনে আলোচনা আৰু বিতৰ্কৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্তই সংবিধান ৰচনা কৰাত ইন্ধন যোগাইছিল। ষষ্ঠতে, সংবিধান সংশোধন। 1950 চনৰ পৰা কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানখন এতিয়ালৈ বহুবাৰ সংশোধন কৰা হৈছে। এই বিষয়ত 42তম আৰু 43তম সংশোধনীৰ কথাও উল্লেখ কৰিব পাৰি। এই সংশোধনীবিলাকৰ জৰিয়তে আমাৰ সংবিধানত কেইবাটাও নতুন অনুচ্ছেদ সংযোগ কৰা হৈছে। সেয়েহে এই সংশোধনীসমূহক ভাৰতীয় সংবিধানৰ উৎস বুলি ক'ব পাৰি।